বাপে কি ডাঙৰ খাপ ল'ৰা হে বনৰ পৰা ক'ৰবাত সোমালে যেনিবা সেইকাৰণে মই কওঁ নহয় তহঁতৰ বোলো গোটেই খোপা যাব নালাগে মানুহ কোনোবা নহয় কোনোবা এটা ঘৰত থাকিব লাগে ইমান দিন নাইকিয়া হোৱাৰ লগে লগে দেখিছ হে এইবোৰ বনৰীয়া সাপবোৰ আহি পেলাই ইয়াতে ভাল হৈছে আৰু বা ক'ত কি কৈছে কতি কৈ দিছে হেবু মই কম নাপা আজি পা কিন্তু গুদম ঘৰত মুখ সোমাবলৈ নকবা মই নুসুমামগে মোক বহুত ভয় লাগে কি ভয় খাইছো নুকুটিলে বোলে হে কিবা গহা চাগে ভাল আছে মোক কুটিলেতো মই জিন্দা জিন্দা মৰি থাকিলো হেতাতে হ'ব নালাগে তই সোমাবলৈ এনেও মানুহ লগাই পেলাই 2 দিনতে এই ৰুমটো চাফা কৰি পেলাব লাগিব এতিয়া বলচোন বল ই বাহিৰলৈ ওলাই গৈছে সেইফালে আকৌ থকা ৰুমত সোমাবলৈ হ'লে দিগদাৰী হৈ যাব মাৰো গমেই নাপাব আকৌ এই সাপ বোলা বুলি শুনিছে নাইবা নামচোন নাম ৰাতিপুৱাৰ পৰা যদি মোৰটো আছৰি বুলি মই অকণমান সময় পালোহেঁতেন হে যি গা ধুই পেলাই ফুটটোলাই ঠাইখন মেৰিয়াইছিলোঁ এতিয়ালৈকে চুলিকেইডাল চুচিবলৈ সময় পোৱা নাই এফালে কুকুৰাকে আধাৰ দিম নে এফালে ছাগলীকে আধাৰ দিম নে গৰুকে আধাৰ খুৱাম হে চব যেন মই কৰিবলৈহে এইখন ঘৰত বান্ধি কৰি আছোঁ হে কেৱল খাবলৈ দিবি বাকী সোপাক এইফালে এইকেইটা বা আজি কি হৈছে ৰাতিপুৱাই জেওৰাখন খুলি দিছোঁ এতিয়ালৈকে এটাও ওলোৱা নাই যি দেখিছোঁ উমনিতে পৰিলে চাগে আছোঁ মুনু মুনুকণ ক'ত আছা বাপেৰক মাতচোন ঘৰলত খাপ ওলাইছে খাপ আইও বটি এইটোচোন মুখত কুকুৰা এটা লৈ আহিছে মা পুলা তোমাৰ ভৰিতে খুটিব এতিয়া মই পলোৱাটো হ'ব বাপেৰক আগতে তাকো নেদা আনিবলৈ দেচোন নহ'লে মুৰ্গীটো মাৰিব লগতে এইটো ইয়াতে আৰু ক'ৰবাত বাহ লৈ থাকিব ইয়াক মাৰিব লাগিব যা বাপেৰক বাহ এটা লৈ আহিবলৈ ক মাতিছোঁ ৰবা তুমি চাই থাকিবা কোনফালে যায় মানে এইটো এতিয়া জংঘলতে সোমাব বাপেৰ আহি পোৱালে কি হ'ল ল'ৰা সাপটো আকৌ আহিল নে কি জংঘলৰ পৰা আকৌ সেইটো সাপ অহা নাই দেউতাক গঁৰাল ঘৰত এটা নতুন সাপে ওলাইছে আৰু ওলাইছে আমাৰ ঘৰত ডাঙৰ মতা মুৰ্গীটো একেবাৰে মুখত খুপি লৈ পেলাই ওলাইছে তোমাক মায়ে সোনকালে মাতিছে মায়ে হেনো সাপটো মাৰিব কি তাৰ মানে ইহঁত গিৰিয়েক ঘনীয়েক খুৰা হে এটাই এই গুদাম ঘৰত সোমাইছে আৰু এটাই গঁৰালত সোমাইছে তাৰমানে গুদাম ঘৰত এটাই ৰখীয়া হৈ পেলাই এইফালে গঁৰাল ঘৰৰ পৰা এটাই মুৰ্গী চুৰ কৰিছে ইহঁতে আজি বুলি নহয় ইহঁতে আৰু কিবা দিনৰ পৰা খাই আছে হে ল'ৰা মই গৈ আছোঁ তই মাৰক চাই থাকিবলৈ দে তইও যা মই টাকুন লৈ পেলাই গৈ আছোঁ ইহঁতক আজি মাৰিহে এৰিব লাগিব ইহঁতক এনেকৈ থাকিবলৈ দিবলৈ হ'লে আমাৰ গঁৰাল ঘৰৰ মুৰ্গী গোটেই খাই খতম কৰিব তই গৈ থাক মই গৈছোঁ ক'ত গ'ল পটেচাই খাপটো ক'ত গ'ল বুলি সুধিবলৈ টাকুনডাল লৈ আৰু অকণমান দেৰিকৈ আহিব আইও ল'ৰা মাৰ মুৰ্গীটো নিওঁতে এনেকে কান্দিছে যে হে বোলো শুনিছা কান্দি আহিছে যে হাঁহিব লাগে ভিতৰখনত সোমাই থাকিলে কি গম পাবি বাহিৰৰ কথা কিবা এটা কথা সোধা ফুল কান্দি আহিছা কাৰণেহে সুধিছোঁ মই এতিয়া ভিতৰত কি কৰি আছোঁ সেইটোতো তোমালোকে দেখা নাই বাহিৰত ওলাই থাকিলেহে দেখা পোৱা আৰু কেতিয়াবা বাহিৰত ওলাই থাকিলে ক'বা ভিতৰ কামবোৰ কোনে কৰিবা আৰু এতিয়া ভিতৰত যে চাফা কৰি আছে এইবোৰ কিতাপ পত্ৰবোৰ এতিয়া ক'বলৈ আহিছে আকৌ ভিতৰত সোমাই থাকিলে বাহিৰৰ কথা কি গম পাবি একো ধৰিবই নাই মন চনবোৰ মানুহবোৰ নকলে নাই কি আছে বেগটো চাফা কৰিবা বেগটোত বা কিমান কি সোমাই আছে আকৌ সোমবাৰৰ পৰা স্কুলো খুলিলে স্কুল যাব লাগিব এমাহ নোহোৱা হোৱাৰ পৰা কিতাপ পত্ৰবোৰ অ'ত ত'ত কেনেকৈ নিগনিয়ে পেলাই কুটি পেলাই থৈছে সেইবোৰ মই চাফা কৰি আছোঁ কোনে চাফা কৰিছে আকৌ মোকে ক'বলৈ আহিছে ভিতৰত সোমাই থকা বুলি সেইকেইটা আকৌ কিহৰ কণী পৰিলে আৰু এইটো কণী অকণমান চেঠি লিখা মুখ ওলাইছে যে ভিতৰত সাপৰ কণী ক'ত হে ভগৱান এফালে গুদাম ঘৰত খাপ গঁৰাল ঘৰত খাপ এইবাৰ হে থকা ৰুমতো সাপৰ কণী চা ল'ৰা চা আতহচোন আতহ
বাকলি সঁচাকে এইকেইটা সাপৰ কণীহে আছিলে চাই ইহঁতি ফাটি পেলাই ওলালে দেউতা চুৱাই ইহঁতি কণী পৰা ওলাই খোজ কাঢ়িবলৈ লৈছে আমাৰ মানুহৰ দৰে মানে ইহঁতি খোজ কাঢ়িবলৈ বহুত দিন নালাগে চুনুকন্দা আঁতৰ দুফালে গৈছে দেউতা ইহঁতি গৈ আছে কিন্তু তুমি কিবা এটা কৰা নহ'লে ইহঁতে ক'ৰবাত খুপুটা মাৰি সোমাই থাকিব আকৌ ঐ কিবা এটা কৰ মানে আৰু কিবা আনিবলৈ যাওঁতে মাৰৰ দৰে একেটাও গুচি যাবগে তাতকৈ ইহঁতক হাতে মই ধৰি আছো এনেও ভিডিঅ'বোৰত দেখি থাকো নহয় দেউতা চাবা আকৌ ভিডিঅ' চাই উস্তাদি মাৰিবলৈ যাওঁতে খুটিব খুটিলেও খুটিব মৰিলেও মৰিম তৰিলেও তৰিম আজি ইহঁতক ধৰিহে এৰিম ল'ৰা দুটাক ধৰিছো মাৰক মাৰক আৰু তহঁতি টাকুনডাল লৈ আহ দুটাক ধৰিছে তাকো খাপৰ পোৱালি খাপৰ পোৱালিকেইটা ক'ত পালে আৰু আপুনি ধৰিছে কেলে ভয় লগা নাই নেকি খুটি দিব এৰি দিয়ক কিয় ধৰিছে এইকেইটাই আৰু ওলালে ক'ত এইকেইটা ক'ত ওলাব এইফালে গুদাম ঘৰত মাক সেইফালে গঁৰাল ঘৰত বাপেক আৰু এইকেইটা পোৱালিকেইটা থৈছে আমাৰ চুনুকণৰ বেগৰ ভিতৰত কণী পাই চুনুকণে বেগটো ওলাওঁতে থপচকৈ পৰিলে তাৰপিছত এইকেইটা ওলালে আমাৰ সেই মুৰ্গীটো খাইছিলে নহয় সেইকাৰণে ইহঁতৰ পোৱালিকেইটাকো আজি চেটেপ কৰিম বুজিছা পটেশ্বৰী তুমি ভয় নকৰিবা যোৱা টাকুনডাল লৈ আহা অথনি তুমি কান্দিছিলা নহয় ইহঁতৰ মাকে সেই আমাৰ মুৰ্গীটো খাওঁতে সেইকাৰণে ইহঁতকো আজি এতিয়া মাৰি পেলাই ইয়াতে থপেচ কৰি পেলাই থৈ দিমগে তেহেঁতি সিহঁতিও বুজি পাওঁ আমাৰ কিমান দুখ লাগিছে যোৱা তুমি চাহ পিছতো মোক কাৰণে বনাবা চাহকাপ থৈ পেলাই টাকুন এটা লৈ আহা তোমাৰ এই মনটো শান্তি কৰিম আৰু ইহঁতকো মাৰিম নেলাগে সিহঁতি আমাৰ ঘৰত বাহ ল'বলৈ এইবোৰ পোক চোক বাহ লোৱা এনেও ভাল কথা নহয় যোৱা টাকুনডাল লৈ আহা দেৰি নকৰিবা শুনকচোন বলিয়াখন কেলে কৰিছে আমাৰ মুৰ্গীটো খালে বুলি ইহঁতৰ পোৱালিকেইটা মাৰি পেলোৱাটো যদি ভাল হ'ব ৰ'বচোন আপুনি তেনেকুৱাখন নকৰিব আপুনি মোক নেলাগে মনত শান্তি দিবলৈ এবাৰ তলফালে ঘূৰি চাওকচোন সাপৰ পোৱালিকেইটা কান্দিব লৈছে দেউতা সঁচাকে ইহঁতি মানুহৰ দৰে চকু পানী ওলাইছে চোৱা তাকে দেউতা হ'ব তুমি এৰি দিয়াচোন খং কেলে কৰিছা মায়ে কৈছে নহয় নেলাগে মাৰিব বুলি পেলাই আৰু ইহঁতি আমাৰ মুৰ্গীটো খালে বুলি তুমি ইহঁতৰ সন্তানটোক মাৰি পেলাবা নেকি সেইটো জানো ভাল মানুহৰ কাম হ'ব ভাল মানুহ তেনেকুৱা কাম কেতিয়াও নকৰে দেউতা হ'ব দিয়া আমি ইমান দিন ঘৰত নাছিলো কাৰণেহে ইহঁতি নিৰল নিষ্ঠপ পাই ভাল হৈছিলে এতিয়াবা আমি ঘৰত থাকিলে ইহঁতি এনেও আমাৰ ঘৰলৈ নাহে এৰি দিয়া হ'ব আৰু একো এৰি দিবলৈ নাই তহঁতি ক'লেই নহ'ব নহয় অথনি মাৰৰ যিটোহে যে কণী মাৰিছে মই বোলে কৰিব নোৱাৰো বোলে দেৰিকৈ আহিলো এতিয়া ইহঁতৰ পোৱালিকেইটা মাৰি পেলাই মাৰকো দেখুৱাই দিমগে তহঁতি টাকনি নিদিয়া নালাগে আনি দিবলৈ মই ইহঁতক থেতেলিয়াই মাৰিমগে কৃষ্ণ প্ৰভু এই মানুহটোক মানে একো কথাই বুজাব নোৱাৰি মই তাৰপৰা পিছে পিছে গৈ আছো তই ৰুমৰ ভিতৰৰ পৰা মোবাইলটো লৈ আছোন যা ধনেশ্বৰক ফোন এটা কৰি পেলাই মাতি দিওঁ এই ধনেশ্বৰে যদি বুজাই পাৰে মানুহজনে কিবা এটা কৰিব পাৰে নহ'লে এই শাওনৰ মাহত এই সাপ মাৰি পেলাই বাপেৰে পাপ লগাব এইফালে বলবমৰ মা যা পটককৈ মোবাইলটো লৈ আহ আনিছো তোমালোকে যা ফোনটোচোন বাজি আছে ধনেশ্বৰে ফোন কৰিছে মাৰ ওচৰলৈ লৈ যোৱাতকে ময়ে কৈ দিওঁ হেল্ল' ধনেশ্বৰা মুনুকণ দেউতা আছে নে দিয়াচোন দেউতাক ফোনটো কথা এটা আছে ধনেশ্বৰা দেউতা আছে দেউতাক ফোনটো দিয়া আগতে তুমি আমাৰ ঘৰলৈ আহাচোন দেউতা আমাৰ বহুত ডাঙৰ কাম এটা কৰিবলৈ লৈছে বহুত ডাঙৰ কাম ভালকে কোৱাচোন কথাটো তাৰমানে মই ব্যস্ত হৈ আছো দেউতাক কিবা এটা কাম কৰিবলৈহে মাতিছো কোৱাচোন কি হৈছে মুনুকণ ক'ত কথা পেলাইছে তুমি আঁতৰ হোৱা তাৰপৰা মুনুকণ বাকলি এইটোচোন নাক ৰজা মুনুকণ তোমাক এইটোৱে কেনেকৈ মেৰিয়াই ধৰিলে ককাইদেউ বৌতি আপোনালোকে একো এটা নকৈছে কি হৈছিলে ঘৰখনত এইবোৰ চব মোৰ কাৰণে হৈছে এতিয়া মই মোৰ ল'ৰাটো এইবোৰ কেলে কৰিছে কি কৰিছে আপোনালোকে এনেকুৱা যে নাক ৰজা মুনুকণক ধৰিছে আপুনি কওকচোন আগতে
ভয় নকৰিবি মই পাপ কৰিছো যেতিয়া মই ভুগিম ইয়াক মোক খাবলৈ দিম তোক একো নকৰে মই গৈ আছো তোৰ পিছে পিছে তই ভয় নকৰিবি ককাইদেউ ৰ'ব অকলে নাযাব বৌতি আপুনি কণ্টা কটা কৰি ইয়াত বহি থাকিব নালাগে হোৱাটো হৈ গ'ল আৰু এনেও নাগৰজাই চাগে গমেই পোৱা নাই তাৰ পোৱালীকেইটাক মৰা বুলি পালে আপোনালোকে বন্দী কৰা বুলি ভাবিছে সেইকাৰণে মুনুককো বন্দী কৰিছে আপুনি চিন্তা কৰিব নালাগে মই যি কৰিব লাগে কৰিম আপুনি মাত্ৰ ভিতৰলৈ যাওক আৰু চাকি ঢাল এখন যোগাৰ কৰক লগতে চাকি ধূপ পাৰিলে অকণমান বুট আছে যদি শুকান বুটলৈ ভিজাই পেলাই শৰাই অকণমানো যোগাৰ কৰক আৰু ভালকৈ নতুন গামোচা এখন বাকচৰ পৰা উলিয়াই থ'ব যাওক দেৰি নকৰিব বাবা মই চব কৰিম তোমালোকে মাত্ৰ মোৰ ল'ৰাটোক বচাই নাই মই ইয়াতে চব যোগাৰ কৰিম তোমালোকে যোৱা দেখ ল ধনেশ্বৰ তহঁতি মাতিছ তো মই আহিছোঁ মোৰ কাম মই কৰিম মোৰ মূল্য কিন্তু তহঁতি খাৰাপ কৰিবি না পূৰা মূল্য দিব লাগিব আপুনি চিন্তা কৰিব নালাগে মূল্যৰ বাবে আৰু ধনেশ্বৰকো ক'ব নালাগে ধনেশ্বৰে মূল্য নিদিয়ে মূল্য দিম মই কাৰণ মোৰ ল'ৰা সেইটো আপুনি মাত্ৰ মোৰ ল'ৰাটোক বুজাই আনক আপুনি যি বিচাৰে মই তাকেই দিম ঠিক আছে কথামতে কাম কৰিলে ভাল লাগে ধনেশ্বৰ মানুহজনক লৈ যায় ইয়াৰ পৰা আৰু তহঁতি চোতালত চাকি ধূপ যোগাৰ কৰগে মোৰ ওপৰত এতিয়া এৰি দে এই বনৰ পৰা মই মাতি লৈ গৈ আছো ধনেশ্বৰ যা চাকি ধূপ যোগাৰ কৰিছে আমি দূৰৰ পৰা চাই থাকিম আপুনি মাতকচোন ঐ ধনেশ্বৰ সঁচা সঁচিকৈ আহিছে চা মানুহটো পাৰিব যেন লাগিছে মই কৈছিলোঁ নহয় ককাইদেউ মানুহজনে পাৰিব বুলি আপুনিহে বিশ্বাস নকৰে চাবচোন এতিয়া চোতাললৈ লৈ যাব আৰু তাৰপিছত মুনুকনকো এৰুৱাব হে ভগৱান ৰক্ষা কৰিবা তুমি ককাইদেউ পিছুৱাক মইতো পিছুৱাই আহিছোঁ তুমিও আহা নহ'লে আমিতো চোতাললৈ গৈ থাকোঁ নেকি ধনেশ্বৰ মানুহজনেতো আনিয়ে আছে বলক কি হ'ল ধনেশ্বৰ তোমালোকে আহিলা যে মানুহজনে পাৰিছেনে নাগৰজাক মাতিবলৈ পাৰিছে পটেশ্বৰী আমাৰ বাৰী ভাগতে আছে আমি অকণমান আগতীয়াকৈ আহিলোঁ এতিয়া আমি সেৱা ল'ব লাগিব তুমি গামোচাখন আনিছা নহয় এয়া আনিছোঁ আৰু লগতে মই বগা শাৰীখনো পিন্ধি লৈছোঁ ধনেশ্বৰ গামোচাখন কি কৰিব লাগিব এতিয়া আপুনি একো কৰিব নালাগে বৌতি গামোচাখন মোক দিয়ক মই এই নাগৰজাটোৰ গাত দি দিমগৈ আপোনালোক দুয়োটাই মাত্ৰ ভালকৈ মনৰ পৰা ভক্তি কৰি সেৱা কৰিব যাতে নাগৰজাই একো দুখ নধৰি মুনুকনক এৰি দিয়ে আৰু আগলৈকেও যেন একো ক্ষতি ক্ষয় নকৰে হ'ব হেৰি আহক এইফালে ভাগে দেখোন কেনেকৈ চকৰি দিকে ঘূৰি আছে মুনুকন খাৰ পালে মোৰতো সেইটোৱে ভয় লাগি আছিলে বোলো কিবা এটা কেনেবাকৈ যদি হৈছে মিছাটো একনো কৰি পেলাই কি লাভ আছিলে নাই ল'ৰাটো আছে মোৰ সম্ভৱ নাগৰজাই মানুহ নেমাৰে কিয় নে কৰিব ল'ৰাটো একো কৰা নাই মুনুকনে মাক বাপেকে ভুলতেহে কৈছে যি কৈছে সেই ভগৱান মোৰ ফালৰ পৰা মই প্ৰাৰ্থনা কৰিছোঁ ল'ৰাটোক যেন এৰি দিয়ে প্ৰভু মনাখামা এৰি দিয়া যেন তুমি ধনেশ্বৰ মুখ মিলে কি চাই আছ গামোচাখন দিব বিচাৰিছ দি দে আৰু সেৱা এটা লৈ ল আৰু সিহঁতকো সেৱা কৰিবলৈ দে বেছি সময় আৰু বিন বজাই থাকিব নোৱাৰোঁ মোৰো উশাৰ কথা আছে না কৈছোঁ আৰু দিছোঁ ককাইদেউ বৌতি চাই থাকিব নালাগে মোৰ তল কৰি ক্ষমা খোজক আৰু সেৱা কৰক মই গামোচাখন দিছোঁ এইফালৰ পৰা নাগৰজা মই জানো মোৰ ল'ৰাটোক তুমি কেলে এনেকৈ ঘেৰি ধৰি আছা তোমাৰ সন্তান দুটা মই মাৰি পেলোৱাৰ কাৰণে নহয়নে মোক ক্ষমা কৰি দিয়া প্ৰভু মই মনৰ পৰা ক্ষমা বিচাৰিছোঁ মই আৰু এনেকুৱা ভুল কাহানিও নকৰোঁ মোক ল'ৰাটোক এৰি দিয়া প্ৰভু মই মনৰ পৰা ক্ষমা বিচাৰিছোঁ মোক ক্ষমা কৰি দিয়া প্ৰভু মোক ক্ষমা কৰি দিয়া হে প্ৰভু নাজানো তুমি কি মায়াজাল ধৰি পেলাই আমাৰ ঘৰলৈ আহিছা দেখাতো তুমি নাগৰজা লেখিয়াই মোৰ ল'ৰাটোক এনেকৈ ধৰি কিয় ৰাখিছা প্ৰভু মানিছোঁ মোৰ মানুহজনৰ ভুল হৈছে সেইবাবে আমি তোমাৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিছোঁ প্ৰভু নাগৰজা মোৰ ল'ৰাটোক এৰি দিয়া প্ৰভু মোৰ ল'ৰাটোক এৰি দিয়া ঐ নাগৰজা এই মাক বাপেক হ'লেও ল'ৰাটোক নি পেলাই তুমি বুকু সুধা নকৰিবা মানিছোঁ তোমাৰ সন্তান দুটা নি পেলাই সিহঁতি বুকু সুধা কৰিছে কিন্তু তাৰ বাবে ক্ষমা প্ৰাৰ্থনা খুজিছে তুমি মাত্ৰ এই মানুহ মাক বাপেক হ'লেও বুকু সুধা নকৰিবা প্ৰভু তুমি জৰে ৰজা তোলৈকে গুচি যোৱা মাত্ৰ ল'ৰাটোক এৰি দিয়া বৌতি এৰি দিলে মই কেনেকৈ খাপৰ হাতৰ পৰা বাচি গ'লো আৰু ইয়াৰ কাৰণটো হ'ল মাহঁতে কৰা ভুলত ক্ষমা বিচাৰিলে সেইবাবে আমি ভুল কৰিলে ক্ষমা বিচাৰিব লাগে যদি এই ভিডিঅ'টো আপোনালোকৰ